জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভযোগে ধন্যবাদ জনোৱাৰ লগতে নিজৰ ৰাজনৈতিক জীৱনৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰৰ দিনত অসমত সৰ্বাংগীন উন্নতি হোৱা বুলিও তেওঁ ফেচবুক লাইভযোগে উল্লেখ কৰে। একেদৰে উল্লেখ কৰিলে বিধানসভা নিৰ্বাচনৰ প্ৰসংগও। যোৱা ৫টা বছৰত অসমলৈ বহুতো পৰিৱৰ্তন আহিল। অহাকালি ৰাতিপুৱা মই সোণাপুৰলৈ যাম। অসমৰ বিদ্যালয়সমূহত ৭ কোটি টকা ৮ কোটি টকাকৈ দি নতুন ভৱন নিৰ্মাণ। ভৱনবোৰ দেখিলে, সম্পূৰ্ণ হোৱা ভৱনবোৰ দেখিলে আনন্দ লাগে। অসমৰ চাৰিওফালে নতুন নতুন প্ৰকল্পবোৰ আহিল। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ পৰা নুমলীগড় শোধানাগৰ, বাঁহৰ পৰা তেল উৎপাদন, নাহৰকটীয়াত এমনিয়া ইউৰিয়া উৎপাদন। অসম মেনুফেকচাৰিঙতো আজি আগুৱাই গ'ল। এতিয়া আৰু কোটি টকা লাখ টকাৰ ঘোষ দি চৰকাৰী চাকৰি ল'ব নালাগে। ১.৫ লাখ ১,৬০,০০০ যুৱকে চৰকাৰী চাকৰি পালে। 11 ফেব্ৰুৱাৰীত আৰু ২,০০০ ল'ৰাই চাকৰি পাব। ফেব্ৰুৱাৰী মাহত আৰু ৫,০০০ ল'ৰাই চাকৰি পাব। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। লাচিত বৰফুকন আজি অসমৰ নহয়, সমগ্ৰ দেশৰ গৌৰৱৰ গাথাসমূহৰ ভিতৰত অন্যতম হৈ পৰিলে। কাজিৰঙাৰ গড়কেইটাকো এতিয়া কোনেও মাৰিবৰ কাৰণে সাহস নকৰা হ'ল। লাহে লাহে আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে বহু প্ৰচেষ্টা আৰম্ভ হ'ল। ১.৫ লাখ বিঘাতকৈও মাটি আমি অচিনাকি লোকসকলৰ পৰা উদ্ধাৰ কৰিলোঁ। অসমখনৰ জীৱনলৈ যেন এটা প্ৰাণোদ্যম উভতি আহিল।